নমস্কাৰ মই কস্তুৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কুহিপাত এফপি পেজটিলে আৰু লগতে স্বাগতম জনাইছো কুহিপাত ইউটিউব চেনেলটিলে আজি মই আপোনালোকৰ মাজলে এটি ভিডিঅ' লৈ আহিছো আজি মই আপোনালোকৰ আগত কাপল কাউন্সেলিংৰ ওপৰত ভিডিঅ' লৈ আহিছো মেৰেজ আৰু কাপল কাউন্সেলিংৰ ওপৰত বিশেষকৈ হাইলাইটিং কৰা ভিডিঅ' এটি লৈ আহিছো আসলতে এই ভিডিঅ'টি মই লৈ আহিছো মানে সচৰাচৰ মই 2-3টা ক্ষেত্ৰত প্ৰশ্ন কেইটামান পাই থাকো তাৰ আধাৰত আৰু লগতে কাখৰ আমাৰ সমাজ ব্যৱস্থা বা সমাজখনে যেনে ধৰণৰ এটা পৰিস্থিতিত আজিৰ সময়ত ডিল কৰি আছে সেই পৰিস্থিতি সাপেক্ষেও ভিডিঅ'টি প্ৰাসংগিক হয় এতিয়া কথা হ'ল বহুত সময়ত বিয়া যি প্ৰকাৰেই নহওক কিয় ভাল পোৱা হওক বা চোৱাচিতা এৰেঞ্জ বা লাভ যি মেথডত নহওক কিয় এটা টাইমৰ পিছত সেই কাপলৰ মাজত সেই আণ্ডাৰষ্টেণ্ডিং সেই ইমোশ্যনেল কানেক্টিভিটিটো নাথাকে বিশেষকৈ মই ইমোশ্যনেল কানেক্টিভিটিৰ ওপৰত হাইলাইট কৰি ভিডিঅ'টি বনাইছোঁ ডেফিনেটলি এই ভিডিঅ'টিত মই আপোনালোকক কোনো ধৰণৰ সলিউশ্যন বা কোনো ধৰণৰ থেৰাপিউটিক প্ৰচেছ সম্পৰ্কে জ্ঞাত কৰিব নোৱাৰোঁ কাৰণ কথা বা মই ক'লেই সেই বস্তুকেইটা তেতিয়ালৈকে কোনেও এপ্লাই কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁ মোৰ ওচৰত আহি তেওঁ নিজৰ থেৰাপি ছেশ্যনকেইটা নলয় বা তেওঁ যেতিয়ালৈকে প্ৰফেশ্যনেল সাইকলজিষ্টৰ হেল্প নলয় তেতিয়ালৈকে সেই আচল সমস্যাটো দিশে আগবাঢ়োঁ আজিৰ সময়ত ট্ৰেণ্ডিঙত কিবা এটা সাইলেণ্ট ডিভোৰ্স এনেকুৱা শব্দ এটা খুব বেছি ভাইৰেল হৈ আছে বা বহুতে কয় সেই সম্পৰ্কে মই খুব বেছি ক'বলৈ নাযাওঁ মোৰ বিষয়বস্তুৰ বাহিৰত কিন্তু এটা কথা স্পষ্টকৈ কওঁ যেতিয়া আমি বিবাহিত জীৱন এটা অতিবাহিত কৰোঁ যদি আমাৰ বিবাহত আমি একেলগে আছো একেলগে খাইছো উঠিছো বহিছো শুইছো ল'ৰা ছোৱালী আছে কিন্তু তাৰ পিছতো আমাৰ মাজত কোনো ধৰণৰ কানেকশ্যন বা সহানুভূতি এম্পাথি চাইন ৰিলেট হোৱা নাই তেন্তে কেৱল আমি দায়িত্ব আৰু কেৱল আমি সমাজ ব্যৱস্থাটোক ছাপোৰ্ট কৰাৰ অৰ্থেহে সেই বিয়াখনত আছো তাত আমি যিমান পৰিমাণে নিজৰ ইনভলভমেণ্ট থাকিব লাগে আমাৰ পাৰ্টনাৰৰ লগত সিমান পৰিমাণৰ ইনভলভমেণ্ট আমি হৈ নাথাকোঁ বা আমি অনুভৱো নকৰোঁ এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া ভাইচ ভাৰ্চা যদি আমি এখন বিয়া বা এটা সম্পৰ্কত কমিটেড সম্পৰ্কত সোমাইছোঁ তেন্তে সেই সম্পৰ্কটোত কেৱল দায়িত্ব বহন কৰা বা সেই সম্পৰ্কটো জীয়াই থাকিবলৈ বা সামাজিক স্বীকৃতিৰ কাৰণে যিখিনি উপাদানৰ প্ৰয়োজন সেইখিনি মাত্ৰ থাকিলেই সেই সম্পৰ্কটো থকা বুলি বুজোৱা নহয় কাৰণ এটা ৰিলেশ্যন বিশেষকৈ এটা কমিটেড আৰু এটা লাইফটাইম ৰিলেশ্যন আপোনালোকৰ মাজত শান্তিৰে মানসিক শান্তিৰে থাকিবলৈ হ'লে তাত আৱেগিক কানেকশ্যন মানে ইমোশ্যনেল বণ্ডিংহে ষ্ট্ৰং হোৱাৰ প্ৰয়োজন না কি আমাৰ ছ'চাইটি বা আমাৰ প্ৰজন্মই কঢ়িয়াই অনা সেই মাইণ্ডছেটখিনি থকাটো প্ৰয়োজনীয় বা তেওঁলোকে যি ধৰণে এক্সপেক্ট কৰে তেনেধৰণৰ এক্সপেক্টেশ্যন কৰি দেখুৱাটোহে প্ৰয়োজনীয় তাৰ ঠাইত আমাৰ সম্পৰ্কটোত প্ৰয়োজনীয় আৱেগিক ৰিলেশ্যনৰ মানে ইমোশ্যনেল ষ্ট্ৰং বণ্ডৰ যদি আমি
এটা সম্পৰ্কত থাকি এখন ঘৰত থাকি এটা ৰুমত থাকি একেখন চাদৰ তলত থাকি একেলগে শুই উঠি বহি থাকুৱাৰ পিছতো ইজনে আনজনৰ মানসিক স্থিতি কি হৈ আছে নাজানে ইজনে আনজনৰ আবেগিক প্ৰয়োজনীয়তা কি নাজানে বা ইজনে আনজনৰ লগত হেলদি কমিউনিকেশ্যন কৰিবলৈ অপাৰক তেন্তে সেই সম্পৰ্কটো কোনো কাৰণে সাইকোলজিক্যাল পাৰ্সপেক্টিভৰ ফালৰ পৰা মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে জীৱিত বুলি ধৰা নহয় কাৰণ আজিৰ সোসাইটিত বিশেষকৈ বৰ্তমান সময়ত এনেকুৱা বহুত কাপলছ আছে যিয়ে কেৱল টকা পইচা ইনকাম কৰিবলৈ ফাইনেন্সিয়েল ষ্টেবিলিটি মেইনটেইন কৰিবলৈ বা এটা লাক্সাৰি লাইফ জীয়াবৰ কাৰণে প্ৰপাৰ্টি কিনিবৰ কাৰণে বা সমাজক দেখাই এখন সুখৰ ছবি প্ৰদৰ্শন কৰিবৰ কাৰণে বা তেওঁলোকে সমাজ স্বীকৃত এটা সম্পৰ্ক বুলি নিজৰ অস্তিত্ব দাঙি ৰাখিবৰ কাৰণেহে সম্পৰ্কখিনি মেইনটেইন কৰি আছে কাৰণ প্ৰত্যেক দিনে ইমোশনেল ডিটৰিয়েশ্যন ফেচ কৰি থকাটো কোনো হিউমেন বিঙৰ কাৰণে সম্ভৱ নহয় বা সাইকোলজিক্যালি ই কেতিয়াও হেলদি নহয় বহুত কাপলছৰ কথা আৰু অবজাৰভেশ্যন আৰু নোটিছৰ ফালৰ পৰা পৰ্যবেক্ষণ কৰি এটা বস্তু দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ যে তেওঁলোকৰ মাজত কোনো ধৰণৰ কথোপকথন বা তেওঁলোকৰ মনৰ খুধনি বা বেদনাবোৰ শুনিবলৈ পাৰ্টনাৰজন এভেইলেবল নাথাকে পাৰ্টনাৰজনে ধৰিবইকে নোৱাৰে যে অপজিটে থকা তেওঁৰ কমিটেড পাৰ্টনাৰজন কি মানসিক দ্বন্দ্বত ভুগিছে বা তেওঁৰ মনত কি চলি আছে সেই ব্যক্তিজনে কেৱল যে কৰিবলগীয়া কামখিনি ৰাতিপুৱাৰ পৰা উঠি ৰাতিলৈকে কৰি আছে মানি যে তেওঁ মানসিকভাৱে সুস্থ হৈ আছে এই কথা কেনেকৈ তেওঁ মানি লয় তেওঁৰ পাৰ্টনাৰৰ ক্ষেত্ৰত হেতু আটাইতকৈ ভাবিবলগীয়া প্ৰশ্ন আৰু ইয়াতকৈও ডাঙৰ কথা প্ৰতিজন পাৰ্টনাৰে কম বেছি পৰিমাণে প্ৰথম অৱস্থাত চেষ্টা কৰে যে তেওঁৰ মানসিক স্থিতি বা তেওঁৰ কোৰ ইমোশনেল নিডছখিনি কি বুজাবৰ কাৰণে কিন্তু যেতিয়া অপজিটে থকা পাৰ্টনাৰৰ পৰা তেওঁ কোনো ধৰণৰ ৰেসপন্স নাপায় তেওঁ কোনো ধৰণৰ ৰিয়েকশ্যন নাপায় তেওঁ কোনো ধৰণৰ সাপোৰ্টিভ হেণ্ড নাপায় বা এম্পাথি সাইন নাপায় তেন্তে তেওঁ সেই চেষ্টা কৰি কৰি বিফল হ'ল বুলি ভাবি তেওঁ ডিক্লেয়াৰ কৰে নিজকে বা সাৰেণ্ডাৰ কৰে আৰু নিজৰ মাজতে নিজৰ ডেইলি ইমোশনছখিনি সাপ্ৰেছ কৰে আপুনি নিজে এবাৰ সুস্থ চিন্তাধাৰাৰে ভাবি চাওকচোন প্ৰত্যেক দিনাই যদি নিজৰ ইমোশনছখিনি দবাব লগা হয় প্ৰত্যেক দিনাই যদি নিজৰ ইমোশনছখিনিৰ লগত নিজেই ফাইট কৰিব লগা হয় প্ৰত্যেক দিনাই যদি নিজৰ ইমোশনছখিনিক হিল কৰিব নোৱাৰাকৈ আৰু বেলেগ 10টা ট্ৰমাটিক টক্সিক ইমোশনছ আপুনি ফেচ কৰিব লগা হয় তেন্তে ডেইলি বেচিছত আপুনি কেনেকৈ হেলদি হৈ থাকিব আপুনি বাহিৰৰ পৰা ফিজিক্যালি হয়তো কোনেও ধৰা নপৰাকে হেলদি হ'ব পাৰে কিন্তু আপুনি সমান পৰিমাণে অস্থিৰ ইৰিটেট আৰু লগতে আপোনাৰ মানসিক অৱস্থা সিমান পৰিমাণে বেয়াৰ ফালে ঢাল হয় কাৰণ এই যিবোৰ প্ৰত্যেক দিনৰ ডেইলি আপোনাৰ ইমোশনেল ষ্ট্ৰেছ বাঢ়ি গৈ এটা টাইমত এইবোৰেই আপোনাৰ সাবকনশিয়াস মাইণ্ডত গৈ পেলাই ইমোশনেল ট্ৰমাৰ সৃষ্টি কৰে আৰু লগতে এই ইমোশনেল ট্ৰমাবোৰ দিন দিন মাহ সপ্তাহ বছৰ বাঢ়ি গৈ গৈ এটা সময়ত খুব বেছি আনহেলদি হিচাপে ওলাই পৰে আৰু ইয়াতকৈ এটা ডাঙৰ কথা প্ৰত্যেক দিনাই প্ৰতিটো সময়তে আপুনি যেতিয়া নিজে অনুভৱ কৰিব যে আপুনি যিখিনি বস্তু বিচাৰিছে আবেগিক সন্তুলন বজাবৰ কাৰণে
সেই বস্তুখিনি আপুনি পোৱা নাই অথচ আপুনি ষ্ট্ৰাগল কৰিছে এফৰ্ট দিছে অথচ আপুনি ডেডিকেটলি সেই কামবোৰো কৰিছে তাৰ পিছতো আপুনি পোৱা নাই তেন্তে অট'মেটিকেলি আপোনাৰ প্ৰডাক্টিভিটি বা আপোনাৰ সেই ক্ষেত্ৰত এফৰ্ট লাহে লাহে নোহোৱা হ'ব হয়তো সেয়া আপুনি অনুভৱ কৰিবও পাৰে হয়তো সেয়া আপুনি অনুভৱ নকৰিবও পাৰে কিন্তু এইটো এটা স্পন্টেনাছ প্ৰচেছ স্বতঃস্ফূৰ্তভাৱে মানসিক অৱস্থাই আপোনাক সেই ধৰণৰ কাম বা সেই ধৰণৰ ক্ষেত্ৰৰ ফালে লৈ যাব এই ক্ষেত্ৰত এটা আৰু ইম্পৰ্টেণ্ট কথা আমি যেতিয়া হেলদি পিচ বা মেণ্টেল পিচৰ কথা কওঁ তেন্তে কি কাৰণে আমি আমাৰ মনৰ পেইনবোৰ লুকুৱাব চেষ্টা কৰোঁ কি কাৰণে আমি এই ধৰণে ভাবি ৰখি যাওঁ যে আমি এই সম্পৰ্কটোত ইনভেষ্ট কৰিছোঁ আমি এই সম্পৰ্কটোত ইমান সময় দিছোঁ ইমান এফৰ্ট দিছোঁ সমাজ এখনে আমাক এই সম্পৰ্কত দেখিছে তো আমাক এই সম্পৰ্কটো প্ৰয়োজনীয় হ'বই কিন্তু ঠিক আছে প্ৰয়োজনীয় হ'ব এইটো ময়ো বুজিছোঁ কোনোবা এজন পাৰ্টনাৰক এৰি দিয়াটো ইমান ইজি কথা নহয় কিন্তু প্ৰয়োজন হোৱাৰ অৰ্থ এইটো কেতিয়াও হ'ব নোৱাৰে যে আপুনি আপোনাৰ জীৱন্ত জীয়াই থকা সময়ছোৱাত আপুনি আপোনাৰ মানসিক আবেগৰ কথা চিন্তা নকৰিব বা আপোনাক লগা বস্তুখিনি আপুনি পাবলৈ আয়ত্ত কৰিবলৈ আপুনি দিন ৰাতি কেৱল সংঘৰ্ষ কৰিব আৰু তাৰ ফলত আপুনি বিফল হ'ব এই ক্ষেত্ৰত আজিৰ আৰু এটা ইম্পৰ্টেণ্ট আৰু লক্ষ্য কৰিবলগীয়া পইণ্ট এইটো আমি ইণ্ডিপেণ্ডেন্সিৰ নামত ইকুৱেলিটিৰ নামত আৰু আমি ফ্ৰীডমৰ নামত আৰু আমি নিজেই সেলফ সাফিচিয়েণ্টৰ নামত যিখিনি কনসেপ্ট সাগে লৈছোঁ প্ৰপাৰ কাউন্সেলৰ বা সাইকোলজিষ্টৰ পৰাটো কেতিয়াও ডেফিনেটলি লোৱা নাই সাগে তাৰ কাৰণে আমি এই বস্তুখিনি প্ৰপাৰ ডেফিনেশ্যনত কাম নকৰি মিসইউজ কৰোঁ আপুনি ভাবেনে বা এনেকুৱা হ'ব পাৰেনে যে মই সেলফ সাফিচিয়েণ্ট সেইকাৰণে কেৱল এনজয় কৰিবলৈ মই অকলে ওলাই গ'লেই মই মোৰ পাৰ্টনাৰক ফ্ৰীডম দিয়া হ'ব বা মই পাৰ্টনাৰক কোনো ধৰণৰ বুজা দিয়া নহ'ব এনেকুৱা কথা হ'ব পাৰেনে বা আপুনি এনেধৰণে ভাবে নেকি যে মই এতিয়া বিয়া হৈছোঁ বা ৰিলেশ্যনত আছোঁ সেইকাৰণে মই নিজৰ কৰিবলগীয়া কামখিনি কৰিব নোৱাৰিম বুলি কি কথা আছে মই ভাল পোৱাখিনি কৰিমেই মোৰ ভাল লগা ঠিক আছে এই সকলোবোৰ এটা লিমিটেড বাউণ্ডাৰীত ৰাখি আপুনি কৰিব কিন্তু যেতিয়া আপুনি বিবাহ বা সদাবদ্ধ হৈছে কমিটেড এটা ৰিলেশ্যনশ্বিপত আছে আপোনাৰ পাৰ্টনাৰৰ ৰেছপন্সিবিলিটিও মানে পাৰ্টনাৰৰ আবেগিক ইমোশ্যনেল হেল্থৰ কথা বা ইমোশ্যনেল বণ্ডিং তেওঁৰ লগত আপুনি এষ্টাব্লিছ কৰাটো আপোনাৰ দায়িত্ব বা আপোনাৰ প্ৰায়ৰিটি হ'ব লাগিব সেই প্ৰায়ৰিটিক আপুনি প্ৰায়ৰিটাইজ নকৰি আপুনি যদি বাকিখিনি বস্তুক প্ৰায়ৰিটাইজ কৰি ৰাখে তেন্তে আপুনি ৰিলেশ্যনশ্বিপটোত আহি পেলাই ৰিলেশ্যনশ্বিপটোত কমিটেড হৈছিল কিয় আৰু ৰিলেশ্যনশ্বিপটোৰ প্ৰতি কেৱল ঘৰলৈ বস্তু আনা ঘৰলৈ সামগ্ৰী আনি দিয়া বা আপুনি আপোনাৰ বাচ্চাটোৰ কাৰণে বস্তু আনি দিয়া বা আপুনি ঘৰখনত সময় সাপেক্ষে থকা এভেইলেবল থকা এইখিনি সময় এইখিনি কাম ভগাই লোৱাটোৱেই কি আপোনালোকৰ কমিটেড ৰিলেশ্যনশ্বিপৰ সংজ্ঞা নেকি এই কথাবোৰ এবাৰ প্ৰত্যেকজনেই ভাবি চোৱা দৰকাৰ যাৰ নিজৰ নিজৰ সম্পৰ্কত আউল লাগি আছে বা যোনে প্ৰতিদিনে মেৰেজ টৰ্চাৰত ভুগি আছে বা ইমোশ্যনেল ড্ৰেইন হৈ আছে কাৰণ আমি যিমানেই এটা সম্পৰ্ক বাহ্যিকভাৱে সুন্দৰকৈ প্ৰদৰ্শন নকৰোঁ কিয় বাহ্যিকভাৱে আমি যিমানেই এটা সম্পৰ্কক বেলেগৰ আগত শ্ব'কেছ নকৰোঁ কিয় যদি আমাৰ সেই সম্পৰ্কটোৰ মাজত ইমোশ্যনেল বণ্ডিং নাথাকে বা আমাৰ সেই সম্পৰ্কটোত তিক্ততা আহে তেন্তে হাজাৰ ডেকৰেশ্যন কৰি লেবেলিং কৰি থোৱা বাহ্যিক সম্পৰ্কটো থাকিলেও আমাৰ মনত কেতিয়াও ছেটিছফেকশ্যন নহ'ব আল্টিমেট আমাৰ ডিছছেটিছফেকশ্যন লেভেল প্ৰত্যেক দিনে ৰেটিং দিয়াৰ নিচিনা বাঢ়িহে যাব আৰু আজিও
2025 চনতো আজিও আমি এনে এখন সোসাইটিত আছো য'ত আমি খোলাখুলিকে আমি যি ক্ষেত্ৰতে আমাৰ কাপলৰ মাজত অসুবিধা হৈছে সেই ক্ষেত্ৰত সেই অসুবিধাসমূহ খুলি ক'বলৈ আমি টান পাওঁ আমি যিকোনো এটা মানে লজিকবিহীন ষ্টেটমেণ্ট দি পেলাই আমি আমাৰ মনটোক জাষ্ট ফৰ টেম্পৰাৰী টাইমৰ কাৰণে ডাইভাৰ্ট কৰোঁ জাষ্ট ফৰ টেম্পৰাৰী টাইমৰ কাৰণে এংগেজ কৰোঁ বা মিছলিড কৰোঁ তাতকৈ বেছি আমি একো নকৰোঁ কাৰণ আমি নিজেও বহুত ভালকৈ জানো যে আমাৰ মানসিক স্থিতি কি হৈ আছে বা আগন্তুক সময়লৈ এনেকৈ থাকিলে আমাৰ কি হ'ব পাৰে সো এই ভিডিঅ'টিৰ অৰ্থ বা এই ভিডিঅ'টিৰ পাৰপাছ এটাই আমি যদি ইমোশনেল হিল হ'ব লাগে বা আমি যদি ইমোশনেলি নিজকে ষ্ট্ৰং কৰিব লাগে বা আমি এজ এ কাপলো যদি নিজৰ ইমোশনেল ডিষ্টেঞ্চখিনি আঁতৰাই ইমোশনেলি ষ্ট্ৰং হৈ আগবাঢ়িব লাগে তেন্তে ডেফিনেটলি আমি কাপল কাউন্সেলিং ল'বই লাগে ঘৰে ঘৰে ল'ব লাগে যাৰ এই সমস্যা আছে কাৰণ মই ভিডিঅ'ত আপোনালোকক এটা বা দুটা কথা ক'ব পাৰিম কিন্তু মই সেইটো প্ৰেক্টিকেল কৰি দেখাব তেতিয়ালৈকে নোৱাৰোঁ যেতিয়ালৈকে মই প্ৰব্লেমখিনি নুশুনো বা নুবুজো ইয়াৰ ভিতৰতো যদি আপোনালোকে বিচাৰে কমিউনিকেশ্যনটো খুবেই বেছি এটা হেল্ডি প্ৰচেছ লগতে quality time অকল me time is not important quality time of a couple is also important ইয়াৰ উপৰিও আপোনালোকে এপ্ৰিচিয়েট কৰক থ্যাঙ্কফুল হওক এইখিনি বস্তু কমন আজিকালিতো এইখিনি বস্তু মটিভেশ্যনেল গুৰুজ মটিভেশ্যনেল মানে যিখিনি ইনফ্লুৱেঞ্চাৰ সিহঁতেও কৈ থাকে আজিকালি এনেকুৱা হৈছে যিবোৰ প্ৰচেছ যিজন প্ৰফেশ্যনেল থেৰাপিষ্টে দিব পাৰে তেওঁতকৈ বেছি অন্য লোকে সেইখিনিৰ নলেজ বেছিকৈ প্ৰভাইড কৰে এনিৱে সেইটো তেওঁলোকৰ বিষয় কিন্তু অকল এপ্ৰিচিয়েট বা থ্যাঙ্কফুল হৈ আপুনি ক'লেই সেই বস্তুটো আপুনি ফিল কৰিছে নাই সেইটো আপুনি গম নাপায় আপুনি একচুৱেলি থ্যাঙ্কফুল হয় নে নহয় বা সেই অপজিটে থকা পাৰ্টনাৰজনে কৰা কামটো আজিৰ ডেটত আপোনাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় সেইটোৰ বেচিছত আপুনি আপোনাৰ ইমোশ্যনেল বণ্ডিং বা ইমোশ্যনেল ৰেগুলেশ্যনছখিনি জানিব পাৰে আৰু এটা ইম্পৰ্টেণ্ট কথা সলিউশ্যন অৰিয়েণ্টেড ফালত যদি যায় তেন্তে আপোনালোকে ডেইলি বেচিছত নিজৰ ৰিলেশ্যনশ্বিপত কি গ্ৰোথ হ'ল আজিৰ ডেটত আজিত আৰু কি ডিটৰিয়েট হ'ল আজিৰ ডেটত সেইটো বেলেঞ্চ শ্বীট এখন বনাই চাব আৰু তাৰ পিছত বাকিখিনি বস্তু প্ৰচেছ বাই প্ৰচেছ ষ্টেপ বাই ষ্টেপ কৰাৰ প্ৰয়োজনীয়তা থাকে সো এইটো জেনেৰিক ভিডিঅ' হয় যদিও এইটো সকলোৰে বাবে এইকাৰণেই প্ৰযোজ্য নহ'ব মানে সলিউশ্যনখিনি কাৰণ প্ৰত্যেকজন কাপলৰ লগত বেলেগ বেলেগ প্ৰব্লেম হৈ আছে সো জেনেৰিকেলি যিকেইটা সলিউশ্যন ক'ব পাৰি সেইকেইটাই মই ভিডিঅ'ত ক'ব পাৰোঁ বাকীখিনি সিলেক্টিভ কাপলৰ লগত সিলেক্টিভ মেথড বা থেৰাপিউটিক প্ৰচেছ ষ্টাৰ্ট কৰা যায় আশা কৰোঁ এই ভিডিঅ'টিত মই আপোনালোকক এটি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আগবঢ়াবলৈ পাৰিছোঁ আৰু আপোনালোকে ঠিক তেনেদৰে কুহিপাত FB পেজটিৰ ভিডিঅ'সমূহ চাই যাব ভাল পাই যাব আজিলৈ আহিছোঁ যদিহে আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেন্তে ডেফিনেটলি লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' ছাবস্ক্ৰাইব কৰি দিব Thank you so very much giving your valuable time আপোনালোক সুস্থ থাকক সবল থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কবোৰৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক ওম নমো ভগৱতে বাসুদেৱায় নমঃ